অখিল গগৈতো কাক বেয়া ব্যৱহাৰ নকৰে, অখিল গগৈ কাক বেয়া ব্যৱহাৰ নকৰে, চবকে কৰে। তেওঁ এইটো কি বুলি কয়, মেনিয়া হয়। তেওঁ নাজানে নেকি? জানি কাৰণে বেছি ভুল জানা মানে তেওঁ জ্ঞানী, কিবা জ্ঞানীৰ মূৰ্খৰ ৰজা আছিল ন অখিল গগৈ, তেনেকুৱা মানুহ। কি এনেকুৱা কৰে আচলতে দৰবাৰ? এইটো মেনিয়াৰ দুখ না তেওঁৰ। সদনতো টেবুলত তেওঁ চব জানে কিন্তু একো নাজানে, বুজি পালে? এজন অখিল গগৈ নহয়, আৰু 125জন বিধায়ক আছে ন অসমত। তেওঁ কিন্তু অলপ জনসাধাৰণ দেখা পাই আছে, চাৰ্টিফিকেটটো জনসাধাৰণে দিব। তেওঁ কেনেকৈ কি কৰি আছে, তেওঁৰ এক্টিভিটিয়ে ক'ব, নহয় জানো? মই আগৰ পিনে খোজকাঢ়ি থাকিলে, মই যে পাগলা জাগলা যোৱা দিব, মোক পাছৰ মানুহখিনি চাই থাকিব নহয়, যে কেনেকৈ গৈছে, কিবা বস্তু খাই লৈ গৈছে, মাথাত দুখাই আছে। ঠিক আছে, অখিল গগৈ মই তেনেকুৱাই ভাবোঁ। তেওঁ কৈছে যে ৰাইজৰ কাৰণে তেওঁ চব কৰিব পাৰে বোলে। মই ক'লো কি, চব বস্তু এটা নিয়মত চলে। কলেজখন তেতিয়াহ'লে ধুনীয়াকৈ ৰুম নবনালে হয়, স্কুলখনৰ আন্তঃগাঁথনি নহ'লেই হ'ল হয়, নামঘৰৰ কাৰণে একো নহ'লেই হ'ল হয়, ৰাস্তাত বহি নাম ধৰিব পাৰিলে হয়। অখিল গগৈ ৰাস্তাত বহি নাম ধৰা মানুহ। তেওঁ প্ৰতিবাদ ডেস্কৰ ওপৰত হয়, ছাত্ৰ ছাত্ৰী ক'ত বহে? বেঞ্চত বহে, চকীত বহে বৰ বেছি, ডেস্কতো নবহে। কেনেকুৱা ছাত্ৰ হ'ব লাগিব?